নমস্কাৰ সকলোকে আন্তৰিক স্বাগত জনাইছো সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত পুনৰ আদি এডুকেশ্যন চেনেলটোৰ জৰিয়তে এটা ভিডিঅ' লৈ আহিছো সকলোৱে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো সো বিফৰ ষ্টাৰ্ট দা ভিডিঅ' মই দুটা জিকেট আপোনালোকৰ বাবে লৈ আহিছো আজি অৰ্থাৎ 9/6/2025 জুন 2025 তাৰিখে কি হয় আমাৰ মুকলি হৈছে এখন উচ্চতম সেনাপ ৰেলৱে ব্ৰিজ এখন আজি মুকলি কৰিছে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ দ্বাৰা এইখন ব্ৰিজ আৰু জিকেট আগন্তুক পৰীক্ষাত আহিব পাৰে এইখন হৈছে বিশ্বৰ উচ্চতম সেনাপ ৰেলৱে ব্ৰিজ জম্মু আৰু কাশ্মীৰৰ সেনাপ নৈৰ ওপৰত অৱস্থিত এই দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে আজি মুকলি কৰিলে তাৰপিছত দলংখনৰ উচ্চতা হয়তো তোমালোকৰ আপকামিং এক্সামত আহিব পাৰে 359 মিটাৰ হয় তাৰপিছত দৈৰ্ঘ্যটো কিমান হ'ব 1315 মিটাৰ হয় তাৰপিছত আইফেল টাৱাৰতকৈ যিটো আমাৰ আইফেল টাৱাৰ আছে আইফেল টাৱাৰতকৈ 35 মিটাৰ কি হয় বেছি ওখ হয় এইখনে হৈছে এখন দলং যিখন দলঙৰ কথা মই কৈ আছো এইখন হয়তো আগন্তুক পৰীক্ষাত আহিব পাৰে আৰু এটা মই আপোনালোকক জিকে দিম তাৰপিছত মেইন ভিডিঅ'টোলৈ আলোচনা কৰিম নেক্সট জিকেটো হৈছে আপোনাৰ কি পৰাজয়ৰ পিছত অগ্নি শৰ্মা বিশ্বৰ শীৰ্ষ দবা খেলুৱৈ মেগনাছ কাৰ্লচেন আছিল কি বৰ্তমানলৈকে বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ দবা মানে চেছ খেলুৱৈ এতিয়া ইতিহাস ৰচি ভাৰতৰ ডি কুকেশে নৰৱেয়ে দবা প্ৰতিযোগিতাত কাৰ্লচেনক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ঠিক আছে যি আমাৰ গোটেই বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ দবা খেলুৱৈ আছিলে তেখেতকো পৰাস্ত কৰি দিছে আমাৰ ভাৰতৰ ডি কুকেশে নৰৱে তেখেতে কি কৰিছে পৰাস্ত কৰিছে এইজন হৈছে তেখেত যিজন বৰ্তমান ভাৰতৰ আমাৰ নিবাসী তেখেতে বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈক পৰাস্ত কৰিছে আৰু তেখেতে বিজয় হ'বলৈ সক্ষম হৈছে তেখেতৰ নামটো হয়তো আহিব পাৰে তেখেতৰ নাম হৈছে ডি কুকেশ নৰৱে সৰি নৰৱেটো তেখেতৰ টাইটেল নহয় নৰৱে য'ত খেলা হৈছিলে এইটোৱে নৰৱেৰ নাম তেখেতৰ নাম হ'ল ডি কুকেশ মই ফুল নামটো স্ক্ৰীনত দিছোঁ চাই লোৱা আৰু দুটা মই ভালকৈ খবৰ দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি দিছে 10 অক্টোবৰ নিযুক্তি পত্ৰ তুলি দিবলৈ চেষ্টা কৰিম বুলি কৈছে এটা ফেচবুক লাইভ আহিছিলে তেখেতে ফেচবুক লাইভৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে সদৰি কৰিছে যে 10 অক্টোবৰত নিযুক্তি পত্ৰ তুলি দিবলৈ চেষ্টা কৰিব মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে কি কৈছে মই ভিডিঅ'টোৰ মাজতে গোটেইখিনি দি দিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু কি কৈছে চাওঁ আহা তেখেতে আৰু কৈছে যে তেখেতে আৰু এটা ঘোষণা কৰিছে যে কি ঘোষণা কৰিছে তেখেতে নৱেম্বৰ মাহৰ ভিতৰত কি হ'ব চৰকাৰী চাকৰি নতুন বিজ্ঞাপন দিম এনেকৈ তেখেতে ফেচবুক লাইভ জৰিয়তে কৈছে অৰ্থাৎ আগন্তুক নৱেম্বৰ মাহৰ ভিতৰত তেখেতে কি কৰিব পুনৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিব হয়তো এডিআৰই 3.0 হ'ব পাৰে বা আমাৰ শিক্ষক পদো হ'ব পাৰে অন্যান্য চাকৰিসমূহ হ'ব পাৰে গতিকে আমি অপেক্ষা কৰিব লাগিব সময়লৈকে লগতে এতিয়া আমি তেখেতে ভিডিঅ'টোৰ জৰিয়তে কি কৈছে শুনো আহক অহা 17 জুনৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে এডিআৰই থাৰ্ড গ্ৰেড অৰ্থাৎ তৃতীয় বৰ্গৰ বাবে যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকে 3টা পৰীক্ষা দিব লাগিব যিসকলে ষ্টেনোগ্ৰাফাৰৰ পৰীক্ষা পাছ কৰিছে তেওঁলোকে ষ্টেনোগ্ৰাফাৰৰ স্কিল পৰীক্ষা দিব লাগিব যিসকলে ড্ৰাইভিং পাছ কৰিছে তেওঁলোকে ড্ৰাইভিঙৰ স্কিল পৰীক্ষা দিব লাগিব আৰু যিসকলে সাধাৰণ তৃতীয় বৰ্গত পাছ কৰিছে তেওঁলোকে কম্পিউটাৰৰ স্কিল পৰীক্ষা দিব লাগিব আনহাতে চতুৰ্থ বৰ্গত যিসকলে পাছ কৰিছে তেওঁলোকে অৰেল আৰু স্কিল টেষ্ট দুইটাকে একত্ৰিত কৰি এটা মৌখিক পৰীক্ষাত তেওঁলোকে বহিবৰ প্ৰয়োজনীয়তা আছে আৰু আপোনালোকে সেই পৰীক্ষাত বহিব লাগিব মই আশা কৰোঁ আমি জুলাই মাহৰ 15 তাৰিখৰ আগতে এই মৌখিক পৰীক্ষা বা স্কিল পৰীক্ষাৰ গোটেই পৰ্যায়টো শেষ কৰিম আৰু মই আগতে কৈ অহাৰ দৰে 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম 10 অক্টোবৰৰ দিনটোতে আমি
পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ, LP, ME শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ADREৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম। মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব? সকলো ৰিজাল্ট আমি এনেকৈ দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰোঁ। বহুতে মোক সুধিছে যে ADREৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব? মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম। শ্ৰদ্ধাৰ ৰাইজ, অহাকালি দিনটো এটা গুৰুত্বপূৰ্ণ দিন।